আপোনালোকে শুনিছেনে? এয়া উত্তৰ পূবৰ প্ৰথমটো এপ বেছ ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ আৰু মই দিগন্ত দাস। আমাৰ আজিৰ অনুষ্ঠান শুনা শুনা সভাসদৰ আজিৰ অতিথি আপোনালোকে সকলোৱে জানে, সকলোৱে চিনি পায় তেখেতক, আৰু নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। তথাপি আজি আমাৰ মাজত আছে অসমৰ এগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা প্ৰাক্তন আছু নেতা, আৰু তেখেতৰ বহু বিভিন্ন ধৰণৰ পৰিচয় আছে আৰু বিভিন্ন ধৰণৰ কথা বতৰা আমি তেওঁৰ লগত পাতিব লাগিব, কাৰণ তেওঁৰ লগত সাধু কথাৰ নিচিনা বহু কাহিনী আছে। হয়, আমাৰ মাজত আজি উপস্থিত আছে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী, পশুপালন তথা কৃষি আদি বিভিন্ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া। অতুল দা, আমাৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম। ধন্যবাদ। হয়, অতুল দাৰ কথা ক'ব গ'লে আচলতে বহুত কাহিনী, বিভিন্ন ধৰণৰ কাহিনী হৈ থাকে, আৰু সকলোৱে অতুল দাক যিসকলে জানে বা যিসকলে ওচৰৰ পৰা পাইছে তেওঁলোকে জানে যে অতুল দা খুব ৰসাল মানুহ এজন। আৰু অতুল দা এনেকুৱা এজন মানুহ যিজনে অতি সংকট সময়ত দুটাকৈ নেতৃত্ব গ্ৰহণ কৰিছে। এটা তেখেত যিটো অৰ্গেনাইজেশ্যনত আছিলে সেয়া আছু, সদৌ অসম ছাত্ৰ সন্থা, আৰু সেই একেই পৰৱৰ্তী সময়ত যেতিয়া তেওঁ ৰাজনীতিলৈ আহিল অগপৰো এনেকুৱা এটা সময়ত তেখেতে নেতৃত্ব গ্ৰহণ কৰিলে যি সময়ত গোটেই দলটোৱে বাদ বিসম্বাদ বিভিন্ন ধৰণৰ মানে এটা ধৰাশায়ী অৱস্থাত আছিলে, কিন্তু এতিয়া এটা ষ্টেবল অৱস্থালৈ লৈ অহাত অতুল দা সমৰ্থ হৈছে। আজি আমি বিভিন্ন কথা পাতিম, কিন্তু অতুল দাৰ প্ৰথমতে আমি জানিব বিচাৰিম ল'ৰালি কালৰ কথা, জন্মৰ কথা। অতুল দা, আপুনি অলপ আপোনাৰ গাঁওখনৰ কথা কওক। আপুনি এতিয়া ধৰক কেনেকৈ মনত পৰে আপোনাৰ ল'ৰালিৰ গাঁওখনৰ কথা? যোৱাকালি মই এখন পেপাৰত হয় এগৰাকী ভদ্ৰ মহিলাই লিখা কিছু কথা পঢ়িছিলোঁ। পঢ়ি মোৰ ল'ৰালি কালৰ কথা মনত পৰি গৈছিল। হয়, তেওঁৰ লেখাটোত মোৰ ল'ৰালি কালটো মই ঘূৰাই পাইছিলোঁ। মই গোলাঘাটৰ এখন ভিতৰুৱা গাঁও, বৰাহী গাঁও বুলি কয়, গোলাঘাট নগৰৰ পৰা 11 কিলোমিটাৰ দূৰৈত আমাৰ গাঁওখন। কিন্তু খুব সম্প্ৰীতি আছে আমাৰ গাঁৱৰ ইটো পৰিয়ালৰ লগত সিটো পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ ইজনৰ সিজনৰ লগত। মই তাতেই জন্ম হৈছিলোঁ আৰু প্ৰাইমেৰী শিক্ষাও গ্ৰহণ কৰিছিলোঁ ঘৰৰ পৰা কিছু নতি দূৰত থকা প্ৰাইমেৰী বিদ্যালয়ত। অন্য আমাৰ গাঁৱত স্কুল বুলিবলৈ নাই, আমাৰ এটা ৰাজহুৱা অনুষ্ঠান বুলিবলৈ নামঘৰ আছিল। নামঘৰতেই বিভিন্ন অনুষ্ঠান হৈছিল আৰু প্ৰতিটো অনুষ্ঠানত মই সৰুৰে পৰাই অংশ লৈছিলোঁ। ভাওনা, বিশেষকৈ ভাওনা, নাম প্ৰসংগ। যোৱাকালি এটা কিবা কাৰণত কথা পাতি থাকোঁতে যে আপুনি মানে খুব ভাওনা কৰিছিলে বুলি। ভাওনা, নাম প্ৰসংগ এনেধৰণৰ অনুষ্ঠানবিলাকত সৰুৰে পৰাই জড়িত আছিলোঁ। আৰু একেলগে আমি মেজি লগ লাগি পাতোঁ। মেজিৰ দিনা আমি থাকোঁ, নামঘৰৰ কাষতে পাতোঁ, পথাৰত। দেউতাও থাকে, প্ৰায়বিলাক পৰিয়ালৰ লোক ৰাতি থাকে আৰু পুৱাই সকলোৱে মেজিৰ সেক লয়। আৰু কোনে কিমান সোনকালে উঠিব পাৰে, মই একেবাৰে আগত উঠিবলৈ সদায় যত্ন কৰোঁ, কাৰণ ৰাতিটো নুশুৱেই, ইয়াতে মই আগত উঠিব পাৰোঁ। ৰাতি তাততো শুবলৈ আৰু বিচনা নাথাকে, নৰাখেৰেই বিচনা।
ধেমালি ধুমুলা ফূৰ্তি ফাৰ্তা কৰি ৰাতিটো পোৱা যায় আৰু পুৱা মই বহুত বছৰ মেজিৰ জুই জ্বলাইছোঁ। হয় হয়, এতিয়াও গৈ থাকে মাজে গৈ মাজে? থাকোঁ, মই গৈ থাকোঁ। এইবাৰ মই মাঘৰ বিহুৰ হয় উৰুকাৰ দিনাও মই গৈছোঁ তাত। পুৱা ৰাতি মই নাছিলোঁ, ৰাতি ঘৰতে আছিলোঁ। পুৱা মেজিৰ জুই সেক লৈছোঁ। আপুনি সেই দিনৰ লগত এই দিনৰ ধৰক বহুত পাৰ্থক্য দেখে? আকাশ পাতাল পাৰ্থক্য। সেই দিন আৰু আজিৰ দিনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। হয় আজিৰ দিনত প্ৰত্যেকেই কম বেছি পৰিমাণে ব্যস্ত। ছাত্ৰ ছাত্ৰীসকলো আমাৰ সময়ৰ দৰে মুক্ত নহয়, কাৰণ মনত সদায় এটা বোজা কঢ়িয়াই লৈ থাকিবলগীয়া হয়। যিদৰে এটা কিতাপৰ বৃহৎ বোজা এটা কঢ়িয়াই ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ যায়, মূৰতো একেই বোজা, কাৰণ তেওঁলোকৰ সময় নাই। ঘৰত তেওঁলোকৰ শিক্ষানুষ্ঠানৰ পৰা দিয়া যিবিলাক হোমৱৰ্ক সেইবিলাক কৰিব লাগে, পিছদিনা পুৱাই যাব লাগে। আৰু আপোনালোকে দেখিছে যে গাৰ্জেনবিলাকো যায়। আমাৰ দিনত গাৰ্জেনবিলাক নাযায়, কিন্তু মোৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম আছিল। কাৰণ মই স্কুললৈ যাবলৈ সিমান ইচ্ছা কৰা নাছিলোঁ, কাৰণ মোক কম বয়সতে ক খ শ্ৰেণী নপঢ়াকৈ প্ৰথম শ্ৰেণীত লগাই দিয়া হৈছিল নাম। হয় নেকি? মই ক খ শ্ৰেণী পঢ়া নাই, প্ৰথম শ্ৰেণীত মোক নাম লগাই দিছিল। বাকীখিনি ঘৰতেই পঢ়িছিলোঁ, ঘৰত পঢ়িছিলোঁ, ঘৰত পঢ়াই দিছিল, মায়ে পঢ়াইছিল, দেউতাও পঢ়াইছিল। শিক্ষকগৰাকীও স্কুলখন ঘৰৰ কাষত হোৱাৰ কাৰণে, বেছি দূৰত নহয় কাৰণে তেওঁ চাহ তাহ খাবলৈ আহে ঘৰতে। তেনেকে ক খ শ্ৰেণী নপঢ়াকৈ ঘৰতে পঢ়ি শুনি মোক প্ৰথম শ্ৰেণীত শিক্ষকে নাম লগোৱাৰ সুবিধা দিছিল। কিন্তু প্ৰথম শ্ৰেণীত নাম লগোৱাৰ পিছতো মই সিমান স্কুললৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ, যাৰ কাৰণে মোক ককাই সদায় স্কুললৈ যাওঁতে থৈ অহাই নহয়, মোৰ কাষতে বহিছিল। কিন্তু আমাৰ স্কুলখনত বহিবলৈ বেঞ্চ নাছিল, তাত পাতিধাৰী নহয়, কলথৰুৱাৰ ধাৰীত আমি পঢ়ি তৃতীয় শ্ৰেণীটো তাৰ পৰা কমপ্লিট কৰি তৰফাত এম ই স্কুলত মই আহিছিলোঁ। সেই স্কুলখন ঘৰৰ পৰা 2 কিলোমিটাৰমান দূৰ, 1.5-2 কিলোমিটাৰমান হ'ব। তাত খোজকাঢ়ি আহিছিলোঁ। তাৰপিছত কছাৰীহাট হাইস্কুলত মই নামভৰ্তি কৰিছোঁ ক্লাছ 7ত। তাৰ পৰা মেট্ৰিক পাছ কৰি গোলাঘাট দেৱৰাজয় মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত অনাৰ্ছ লৈ পেলাই তাৰ পৰা পাছ কৰিছোঁ। তাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত পষ্ট গ্ৰেজুৱেট ক্লাছেছত এডমিশ্যন লৈছিলোঁ। তাৰপিছত লট লৈছিলোঁ, হৈছে PG পলিটিকেল ছায়েন্সত আৰু LLB মই দুয়োটাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৰিলোঁ। অতুলদাৰ লগত বহুত কথা, এইখিনি আমি জাষ্ট শুনি ল'লোঁ তেওঁৰ ল'ৰালিৰ কাহিনী। ইউনিভাৰ্চিটিৰ বহুত কাহিনী আছে। আমি অতুলদা মাজতে মই শুনিছিলোঁ আপুনি খাই ভাল পায়, খুৱাই ভাল পায়, এইটো আপোনাৰ নাম আছে বুলিয়ে কয়। আপোনাৰ লগত থকা বহু ব্যক্তিয়ে সেই কথাটো কয় যে আপুনি খাই ভাল পায় আৰু খুৱাই ভাল পায়। বিশ্ববিদ্যালয়ৰ সময়তো আপুনি পুৱাই মানে আপোনাৰ পন্তা ভাত খোৱাটো নিয়ম আছিলে, আৰু আপুনি মানে দালি খাই জাৰত আৰু ভাত খাই চৰিয়াত, এনেকুৱা ধৰণৰ কথা কৈছিলে। আপুনি কওকচোন অলপ, মানে আপোনাৰ মুখেদি। ঠিক তেনেকুৱা নহয়, এতিয়া বন্ধু বান্ধৱবিলাকে অলপ বেছিকৈয়ে কয়, অলপ ফূৰ্তিও কৰে খোৱাক লৈ। একচুৱেলি খোৱা বোৱাত মোৰ ৰাপটো সৰুকালৰ পৰাই আছে। গাঁৱত খুব ভালকে খাবলৈ পোৱা যায়, আৰু কিনিবলগীয়া একো বস্তু আমাৰ বজাৰৰ পৰা নাথাকেই। আৰু সৰুৰে পৰা আমি খেতি কৰোঁ, আমি কবি অন্যান্য খেতি বাতি ঘৰত কৰে, আমিও সহযোগিতা কৰোঁ, নিজেও পথাৰলৈ যাওঁ। আৰু মাছ ধৰিবলৈ কোনো অসুবিধা নাই, আমাৰ ঘৰৰ বাৰীত থকা পুখুৰীকেইটা আমি সিঁচিলেই তাত মাছ পাওঁ। আৰু বহুত তাত কিছুমান ধোন থাকে পুখুৰীৰ কাষে কাষে, সেইবিলাকে বহুত মাগুৰ মাছ ওলায়, ভাল ভাল তেনেকুৱা মাছ ওলায়। তাৰপিছতে মই জাল মাৰোঁ, তাৰপিছতে চৰাই তৰাইও চিকাৰ কৰোঁ। একেবাৰে সৰুতে কেতিয়াবা ব্যৱহাৰ কৰিছিলোঁ, অলপ ডাঙৰ হলত এয়াৰ গান ব্যৱহাৰ কৰিলোঁ, অলপ ডাঙৰ হলত শ্বট গান ব্যৱহাৰ কৰিলোঁ। গতিকে এইবিলাক চলি থাকে, সৰুৰ পৰাই চলি থাকে। তাৰপিছতে বাকীটো খাওঁ, মানুহে যিবিলাক খায়, কেঁকুৰা কুচিয়া একো বাদ নাই, ফৰিং গাহৰি, গাঁৱত চেচু ওলাই খুব, চেচু মানে ফল মূলৰ পৰা ধৰি আমলখি, পনিয়ল, লেটেকু, এইবিলাকৰ
বেতগুটি এইবিলাকৰ অভাৱ নাই, জামু, ঘৰৰ আম, ঘৰৰ বাৰীতে আম আছিলে, এতিয়া নিচিনা চাপৰ্ট লগা আম নাই, ডাঙৰ ডাঙৰ গছ, বহুত আম লাগে, তো এইবিলাক খাওঁ, আম, কঁঠাল, জামু এনেকে। সেই চখটো আছে, সেই চখটোতো পিছলৈও থাকি গ'ল। কলেজত পঢ়োঁতো তেনেকে খাওঁ, আৰু ইয়াত থাকোঁতো ইউনিভাৰ্চিটিৰ হোষ্টেলত এনে কিবা সমস্যা হৈছিল নে খোৱা? সমস্যা মানে এনেকুৱা সমস্যাটো, হোষ্টেলত নৰ্মেলি আমি যিটো দিওঁ মেজ ডিউজ দিওঁ, সেইটোততো বহুত বস্তু কিনিব নোৱাৰে, মাছ মাংস, কিন্তু মোৰ সদায় মাছ মাংস খাবলৈ মন যায়। তো কিবা কিবি কৰি লগৰবিলাকৰ পৰাও লৈ মেলি মাছ মাংস বজাৰে সমাৰে হ'লেও খাওঁ, আৰু বাকী দেওবাৰটোত মাংস দিয়ে। মানে সেইদিনা আছিল দেওবাৰে এগৰাকী ছোৱালীৰ মৃত্যুত খৰি দিবলৈ আমি ভূতনাথ শ্মশান আহিছিলোঁ। তো মই দেখিলোঁ যে কোনো ল'ৰাই খৰি দিয়া কামটোত মানে ভালকৈ কৰিব, মোৰ লগত যিখিনি খৰি দিবলৈ আহিছিল তেওঁলোকে নাজানে। আমিতো সৰুৰে পৰা এইবিলাকত অভ্যস্ত থাকোঁ, বিভিন্ন মানুহ শ্মশানত যাওঁ, তাত ময়ো খুচি কাটি সেইদিনা মানে যিখিনি কাম, মেক্সিমাম কামটো মই কৰিলোঁ। মানে খুচি কাটি কাম কৰাখিনিও জানে? তাৰপিছতে কি হ'ল, ছানডে আছিলে, মই সদায় ছানডে কি হয়, ল'ৰাবিলাক যেতিয়া চিনেমা চাবলৈ যায়, তেতিয়া মই 6-7 ভাগ লোকৰ ভাগকেইটা মই খাব পাওঁ। আৰু সেইদিনা মই যিহেতু পুৱাই খৰি দিবলৈ আহিলোঁ, খৰি দি একো খোৱা নাই, মই গৈ সেই 6-7 ভাগ লৈ পেলাই খোৱা আৰম্ভ কৰিছিলোঁ। তেতিয়া মোৰ দেখিলোঁ তাত যিবিলাক মাংসৰ টুকুৰা, হোষ্টেলত খুব ঢেংঢেঙীয়া পানী দি বনাই নহয়, এই খুচি দিওঁতে এই যিবিলাক ঘিলা চিলা ওলায় শ্মশানত, মানে ডেড বডিৰ পৰা, সেই একেই মাংস এটুকুৰা মই সেই থালিটোত দেখা পালোঁ। আৰু তেতিয়াৰ পৰা মই সেই দিনাখনৰ পৰা মই ছাগলী মাংস মই নাখাওঁ আৰু খাব নোৱাৰোঁ, খালে অলপ মনটো অকণমান ঠিক নালাগে, তেতিয়া মই ছাগলী মাংস এৰিলোঁ। আৰু ছাগলী মাংস যে মই যেতিয়া ইমান খাইছিলোঁ, মই ছাগলীৰ কেঁচা তেলটো খাইছিলোঁ, তাত বুকুত যে বজাৰত ওলমি থকা তেলটো, তাত কাহিনীও আছে। মই বজাৰলৈ যাওঁতে এবাৰ গোলাঘাটত মোৰ মনত পৰে, বজাৰলৈ যাওঁতে তাত ছাগলীটো ওলমাই থৈছিলে, মোৰতো খাব মন গৈ আছে, বজাৰলৈ গৈছিলোঁ, ধান বিক্ৰী কৰিবলৈ গৈছিলোঁ, ধান নহয়, চাউল কুটাই পেলাই চাউলটো বিক্ৰী কৰিবলৈ গৈছিলোঁ। চাউলৰ বজাৰখন আৰু মাংসৰ বজাৰখন, মাছৰ বজাৰখন প্ৰায় ওচৰা-ওচৰি। সাধাৰণতে ছাগলীবিলাক এনেকুৱা কটাৰ কাৰণে ওখ ঠাই আছিলে, ওখ পকাৰ, তাতে কাটে, কচাই কাটি থাকে। মই দেখিলোঁ যে ইমান ধুনীয়াকৈ ছাগলী মাংসত বুকুটো ওলমি আছে, তাৰপৰা মই এটা ভৰি উঠাই পেলাই বুকুত সেই বগা টুকুৰা টানি এনেকৈ লৈ আনিলোঁ, মানে কচাই ঘাপেই মাৰি দিছিলে হ'লে, কিন্তু মই চাইড কাটি সেইবিলাক মই ডিফেন্সিভ ষ্টেপবিলাক মই আগৰ পৰা জানো। মানে তেতিয়া কোনো ধৰণৰ টাইকণ্ডো বা কেৰাটে সেইবিলাক নাথাকিলেও সেইবিলাকত মই সৰুৰ পৰাই শাৰীৰিক ব্যায়াম চ্যায়াম কৰি অলপ মই চাইড কাটি পেলাই, কিন্তু ইও মোক যথেষ্ট দূৰ খেদি গ'ল কিন্তু এইখিনি লৈ যোৱাৰ কাৰণে, সেইটো মোৰ মনত। এনিৱে, কিন্তু ছাগলী মাংসটো যে মই তেতিয়াই এৰিলোঁ, সম্ভৱতঃ সেইকাৰণে বহু বেমাৰৰ পৰা মই চাগে ৰক্ষা পৰিলোঁ। খোৱাৰ যিটো মোৰ টেণ্ডেঞ্চি আছিল সৰুতে, মই যিমান খাইছিলোঁ ছাগলী মাংস, গতিকে সেই টেণ্ডেঞ্চিটো মোৰ যিমান আছিল, ছাগলী মাংসটো ৰেড মিটটো অত্যন্ত স্বাস্থ্যৰ কাৰণে বেয়া বুলিয়ে কয়, বেছি বেয়া। গাহৰি মাংসটো মই খাওঁ, কিন্তু গাহৰি মই নিজে ফিল কৰোঁ, যিমান খালোঁ মই ভাবোঁ যে ছাগলী মাংস ইমান খোৱা হ'লে মোৰ বেছি অপকাৰ হ'ল, বেছি অপকাৰ হয়। কাৰণ গাহৰিৰ যিটো ফেটছটো থাকে এইটো অলপ কোমল হয়, কিন্তু ছাগলীৰ ফেটছটো যথেষ্ট টান। এনিৱে, এইবিলাকতো খাইছোঁ। তেতিয়া আমি বহুকেইজন ল'ৰাই গোট খাই মেলি তেনেকৈ কিনি মেলি খাওঁ। তাৰপিছতে মালিগাঁৱত এখন দীপাঞ্জলি বুলি এখন হোটেল আছিল, সেই হোটেলত মালিকে একদম মোলৈ থৈ দিয়ে, ডাঙৰ মাছৰ মূৰ পালে, মাছৰ কণী পালে, তেনেকুৱা ভাল কিবা পালে মানে খোৱা বস্তু তেওঁলোকে ৰাখি দিয়ে, এনেকৈ গৈছে দিনবিলাক। আৰু এটা অতুল কথা কয় আপোনাৰ সকলোৰে পৰা আমিও জানোৱেই, আপুনি শৰীৰ চৰ্চা কৰে, আপুনি সৰুৰ পৰাই শৰীৰ চৰ্চা কৰিছে, আৰু আপোনাৰ এজন খুব মানে একেলগে থকা মানুহ, তেখেতে কয় যে অতুল দাৰ আগত ইমান জোৰ আছে
যে তেখেতে হেণ্ডশ্বেক দিয়ালৈকে ঠিকে আছে, যদি পিছফালে ল'ৰা কেনেকুৱা আছা বুলি কৈ দিলে পিছফালে থপৰিয়াই, তেতিয়াহ'লে আমাৰ মানে গা কঁপি যায়, ইমান জোৰ আছে মানুহজনৰ। এতিয়াও শৰীৰ চৰ্চাটো অতুল দা অব্যাহত আছে? মই কৰি থাকোঁ। মই ক্লাছ 8ৰ পৰাই কৰোঁ। আমাৰ স্কুলত মোৰ মনত পৰা মতে তেখেতৰ নাম আছিল হৰেন্দ্ৰনাথ তালুকদাৰ। নামনিৰ পৰাই তেখেত গৈছিলে। তেখেতে যোগাসন কৰে। যোগাসনৰ এখন চাৰ্ট আপোনালোকে বজাৰতো দেখে কেতিয়াবা। তেওঁৰ নামত ওলাইছে নে নাজানো। এখন চাৰ্ট গৈছিলে। তাৰপিছতে স্কুলত যোগা দেখুৱাইছিলে। যোগাসনত মই বহুত আকৃষ্ট হৈছিলোঁ। পিছত সেই যোগাসনটো সেই সময়তে আৰম্ভ কৰিছিলোঁ। পিছৰ পৰ্যায়ত ৱেইট ট্ৰেইনিং কৰিবলৈ ল'লোঁ। আমাৰ স্কুলত আমাৰ শিক্ষকসকলে শাৰীৰিক শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিলে। আমি পঢ়ি থাকোঁতে NCC নাছিল, কিন্তু তাৰ আগতেই আমাৰ স্কুলত মানে NCCও আছিল। তাৰো কিছু কাহিনী আছে, সেই কথাখিনি কম। মাজে মাজে কি হয়, মই যিখন স্কুলত পঢ়িছিলোঁ, আমাৰ প্ৰধান শিক্ষক পূৰ্ণেশ্বৰ বৰদলৈ ছাৰ বহুত মানে ডিচিপ্লিন আৰু বহুত কাৰা শিক্ষক আছিলে। প্ৰধান শিক্ষক 10টা বজাৰ পিছত কাকো সোমাব নিদিয়ে। তেখেতৰ পৰিবাৰো শিক্ষয়িত্ৰী আছিল, কিন্তু কাকো এলাউ কৰা নাছিল। মানে নট ইভেন ষ্টুডেণ্টছ, টিচাৰ্ছকো হেৰি নিদিয়ে। আৰু খুব পিতে তেখেতে, খুব পিতে। সুৰেণ বুলি এগৰাকী চকীদাৰ আছিল, বেট আনিবলৈ কয় আৰু খুব পিতে, ডাঙৰ এডাল বেট আছিল। তাৰপিছত কি হ'ল, সেই স্কুলত পঢ়ি থকা অৱস্থাতে মই NCC মানে শাৰীৰিক শিক্ষাৰ কথা কওঁতে মনত পৰিছে। মোক ক'লে যে আমাৰ আগতে স্কুলত আমি পঢ়াৰ আগত NCC আছিল, ড্ৰেছবিলাক ওপৰতে আছে। মানে আমাৰ যিটো হল আছিল, স্কুলৰ হল, এইটো হাফ ৱাল ঘৰ আছিলে, বাটাম দিয়া। তাত ওপৰত বাঁহৰে যিখন চালি, ওপৰৰ যিখন আমাৰ এইটো কি বুলি কওঁ, আজি ওপৰৰ চাংখনৰ ওপৰতে ড্ৰেছবোৰ থকা বুলি কয়। কিন্তু ওপৰৰ পৰা এডাল ৰছী তললৈ নামিব পৰা ব্যৱস্থাটো আছে। ৰছীডাল ওপৰতে থৈ দিছে, চটীত মানে লাগি আছে ওপৰত। আছাম টাইপ ঘৰ, মানে ওখ ঘৰ, কিন্তু স্কুলখনৰ সেইটো যথেষ্ট ওখ আছিলে। তাৰপৰা মোৰ চোৱাৰ হেঁপাহ আছিল। এদিন কোন উঠিব পাৰিবি এনেকৈ কথা বতৰা পাতি থাকোঁতে সেই ৰছীডাল কিবা বাঁহ চাহ লগাই ওপৰৰ পৰা টানি আনি পেলাই ক্লাছ শেষ হোৱাৰ পিছতে কোন উঠিব পাৰিবি বুলি এটাই মানে যথেষ্টখিনি মোক ক'লে। মোৰ ইচ্ছা আছে তাত থকা NCC ড্ৰেছখিনি চাবলৈ, ল'ব পাৰি নেকি, আনিব পাৰি নেকি। তাৰপৰা মই এটাই মানে যথেষ্ট মোক উৎসাহ যোগালে তাত উঠাত। সিটো জানে নেক্সট ক্লাছটো আৰম্ভ হ'বই। মই উঠি গ'লোঁ। উঠি যোৱাৰ পিছত মই দেখিলোঁ যে তাত NCC ড্ৰেছ আছে আৰু ফুটবল বহুত আছে ওপৰত, চাংখনৰ ওপৰত। যথেষ্ট দিন হৈছে হয়তো, আমাৰ আগত আমি পঢ়াৰ আগতে থকা নহয়। এইবিলাক মই অলপ চোৱা চিতা কৰি দেখি পেলাই মই অবাক হৈ গ'লোঁ, স্কুলৰ ষ্টুডেণ্ট। মই ঘূৰি ফুৰোঁতে নেক্সট ক্লাছটোৰ কাৰণে আহি ছাৰ আমাক শ্ৰেণীকোঠাত সোমাই গ'ল। মইতো ওপৰতে থাকিলোঁ ন, মইতো ওপৰতে থাকি গ'লোঁ। ওপৰত থাকি যোৱাৰ পিছত মোৰ এতিয়া কি অৱস্থাটো হ'ব, কাৰণ ল'ৰা ছোৱালীবিলাকে অলপ হাঁহিছে। সিহঁতে গম পাইছে যে ইটো ওপৰতে উঠি আছে, ছাৰটো সোমালেই। আৰু যিজন ছাৰ সোমাইছে এইজনো বহুত কাৰা টিচাৰ, ৰহমান ছাৰ বুলি কয়। তাৰপিছতে মই কিন্তু গোটেই কেইবাটাও ক্লাছ ঘূৰি ওপৰৰ মানে সেই বাঁহৰ চাঙি মানে এইটোত আহি আমাৰ ক্লাছ ৰুমটোৰ ওপৰত ঠিক পৰিছোঁ। আৰু ছোৱালীখিনি যিটো চাইডে বহে সেইখিনিয়ে মই পাইছিলোঁ। সিহঁতৰ মূৰত অলপ ওপৰৰ ঘূণগুৰিবিলাক লাহে লাহেকৈ সৰি পৰিছে। সিহঁতে সেইকাৰণে হাঁহ আৰম্ভ কৰিছে। ছাৰ তই কিয় হাঁহিছ? মই দেখিলোঁ যে কিয় হাঁহিছ বুলি ক'লেতো সিহঁতে মই ওপৰত থকা কথাটো কৈ দিব। যিটো ল'ৰাই মানে মোক তাত উঠিবলৈ বেছি মানে ইনষ্টিগেট কৰিছিলে, মই তাৰ নামটো ধৰি মাতিয়ে গ'লোঁ, মোৰ পেনটো তই ক'ত পেলালি? মোৰ পেনটো মোক উলিয়াই দে, মোৰ ছাৰ আহিব এতিয়া। ছাৰটো আহিলে, মোৰ লিখিব লাগিব, মই পেন নিবলৈহে ইয়ালৈ আহিছোঁ তাৰ ওপৰত। আৰে এইটো কোন আছে? এইটো কোন আছে বোলে। তাৰপৰাতো কোনো মতা নাই কোন আছে। মই কৈছোঁ ছাৰ মই আছোঁ, মই আছোঁ, মই বোলে পেনটো ইয়াত পেলাই দিলে। মই গপকৈ কৈ দিলোঁ যেন নাই, এই বেট আন, এনেকৈ কৈছে। বেট আনিবলৈ পঠালেই ছাৰ। মই কৈছোঁ বেটডালেতো এতিয়াতো মই নামি গ'লে মোক মাৰিব, হয় নহয়? মানে
ই যে উঠাইছো বুলি কৈছে মোৰ ছাৰ মই মোক কি মানে ইয়াত পেলাই দিছে ছাৰ পেনটো এতিয়া লাগিব মই সেইকাৰণে উঠিছো মই মানে ব্যাখ্যা দি আছো মই কৈছে ছাৰে তাকেই পিটিব হয়তো বুজিছা নাই এনেকে ধৰি ললো মই চাই ললো বেট অনালৈকে বেট আনিয়ে মানে ছাৰে তাক যেতিয়া কোব আৰম্ভ কৰিছে ৰছীডালটো ওপৰত ৰেডি আছে নহয় মই সেই তলৰ ৰছীয়ে মই তললৈ মানে নামি আহিলো কিন্তু পিটিলে তাকে পিটিলে বেছিকে তাকে পিটিলে এনেকুৱা কাহিনী বহুত আছে আৰু এবাৰ কি হ'ল স্কুলত এজন যাদুকৰ গৈছিলে যাদুকৰ যাব মই স্কুললৈ চাইকেল লৈ আহোঁ আৰু এজন মোৰ বন্ধু আমি দুইজনে একেলগে আহোঁ দুইজন ক্লাছ ফ্ৰেণ্ড আছিলোঁ তাৰপৰা এজোপা গছৰ তলতে বন্ধুজনৰ দোকান নাছিলে তেতিয়া গছজোপা আছিলে সেই ৰখি আছে ভাইটি ৰবা এনেকে ক'লে আমাৰ স্কুলৰ ইউনিফৰ্ম আছিলে ৰঙা আৰু বগা চাৰ্টটো ৰঙা পেণ্টটো বগা তাৰপিছতে তোমালোক ক'ত পঢ়া কছাৰী হাইস্কুলত পঢ়া নেকি আমি বোলো হয় কছাৰী হাইস্কুলত পঢ়োঁ তাৰপিছতে কৈছে আপুনি কোন আমি সুধিলোঁ কৈছে মই যাদুকৰ মোৰ আমাক যাদু দেখক এনেকৈ ক'লোঁ তেওঁ যাদু দেখুৱাই দিলে যাদু মানে একচুৱেলি তামোল এটা হাতত আছে তাৰপৰা নাইকিয়া কৰি দিলে হাতত একো নাই কণী উলিয়ালে হাতত একো নাই পইচা উলিয়ালে এনেকুৱা কিছুমান মানে সৰু সৰু যাদু কৈছে মই ডাঙৰ যাদু জানো সৰুখিনি এইখিনি আৰু হয়ো আমি একো দেখা নাই কিন্তু এইবিলাক উলিয়াই আছে আকৌ ধূলি উলিয়াই দিলে এনেকে কৰি পেলাই এনেকে কৰিয়ে ধূলি উলিয়াই দিছে কিন্তু আমাৰ সৰু আমাৰ ল'ৰা মানুহ আমাৰ জানিবলৈ মন যায় শিকিবলৈ মন যায় তোমালোকৰ শিকিব মন আছে নি বোলো শিকিব মন আছে বোলো আপুনি কৈছে শিকাই দিম এতিয়া আপুনি কেতিয়া শিকাব মানুহটোক আকৌ লগ নাপাম আমিতো জানো যাদুকৰ নাই আজি তোমালোকৰ স্কুলতে দেখাম বোলে তোমালোকৰ স্কুলতে যাদু দেখুৱাব মাতিছে আমি তাতে যাম তাৰপিছত লগ পাম তাৰপিছত তোমালোকে লগ পাবা এনেকে মই তোমালোকক খুব ভাল ভাল যাদু দেখুৱাম আচ্ছা ভাইটি অকণমান ৰবা নেকি এনেকে ক'লে তোমালোকক মই ভালকে যাদু শিকাই দিম তাৰপিছতে ক'লে যে অলপ পইচাও দিম তোমালোকক এনেকে ক'লে মোৰ পইচা চইচা নালাগে মই গ'লো যাদুৱে মোক শিকাই দিব লাগে তাৰ ইটোৱে মোৰ লগত যোনটো আহিছিলে কিমান দিব কিয় দিব কিমান দিব কৈছে তোমালোকে মোক অলপ সহায় কৰি দিব লাগে তো সহায়টো কি সুধিলো সহায়টো হ'ল তেওঁ এযোৰ টাচ উলিয়ালে টাচযোৰ খুব মানে ধুনীয়াকে কাটিছে টাচতো দুই এটা যাদু দেখালে কৈছে আৰু এটা নতুন যাদু দেখাম এইটো যিহেতু প্ৰথম দেখাম আজি তোমালোকে অলপ সহায় কৰিলে এইটো মানে পিছলে হৈ যাব কিন্তু আজি অলপ সহায় কৰি দিব লাগে কেনেকে সহায় কৰি দিব লাগে সুধিলো তাৰপিছত ক'লে নহয় এই এটা মানে টাচযোৰ মই লৈ যেতিয়া তাত দেখাম তেতিয়া ক'ম যে এই টাচপাত এটা নাই তোমালোকৰ কাৰোবাৰ তোমালোকে চুৰ কৰিছা তোমালোকে ক'ব লাগিব যে নাই কৰা কিন্তু টাচপাতটো তুমি ৰাখি থোৱা টাচপাতটো মই তাত তোমালোকৰ তাতেই উলিয়াই দিম বুজিছে নে কথা এতিয়া যে এনেকুৱা যাদু দেখাব মই ভাবিলো এইটোতো মই জোৰ দিছো না ঠিকে আছে বোলো ঠিক আছে আপুনি কিন্তু যাদু শিকাই দিব লাগিব ইটোৱে জোৰ দিছে যে মোক কিন্তু ভালকে দিব লাগিব দুইটা ইণ্টেনশ্যন দুটা কাৰণ মই সেইকাৰণে টাচপাতটো মই ল'বলৈ অস্বীকাৰ কৰিলো টাচপাতটো মোৰ লগৰটোৱে ল'লে পকেটত লগৰটোৱে লৈ তেনেকে যাদু সুন্দৰকে দেখাইছে কিন্তু যাদু জানেও মানুহ যাদু মানে চমৎকাৰ একচুৱেলি মানুহে ধৰিব নোৱাৰে কিন্তু এইটো ধুনীয়াকে আটাই লাষ্টত এই যাদুটো দেখাইছে এই টাচপাত বেলেগ বেলেগ দেখাইছে আৰু এটা নতুন যাদু দেখাম মোৰ টাচত কিন্তু ঠেং আছে এনেকে কৈছে ই বগাই গৈ মোৰ টাচপাতত থকা ঠেং কিন্তু আপোনালোকৰ ঠেঙেৰে গৈ মানে বগাই গৈ আপোনালোকৰ পকেটত সোমাই যাব আপোনালোকৰ নিজৰ পকেট ধৰি ৰাখিব তাৰপিছতে আৰু চবে আৰু কৈছে এইটো কেনেকে সোমাব এইটোতো আচৰিত যাদু ছাৰ আপোনালোকৰ ছাৰ সকলোকো কৈছো যে আপোনালোকৰ নিজৰ পকেট বিলাক ভালকে চাব যাতে নোসোমাই মোৰ টাচপাত গৈ চবে নাই বুলি কৈছে ঠিক আছে তেনেকে ধৰি মেলি আছে আৰু তাৰপৰা খুব ধুনীয়া প্লাছ হেৰি কৰি পেলাই কাটি মেলি এনেকে কৰি কৈছে যে গ'ল টাচপাত গ'ল মোৰ এতিয়া চবে চাওক নিজৰ পকেট বিলাক চাব দিছে ছাৰহঁতকে সুধিছে প্ৰথমে ছাৰহঁতে কৈছে নাই তাৰপৰা ষ্টুডেণ্টৰ ফালে কৈছে চাওক মই কিন্তু চোৰ ধৰাই পেলাই দিম আপোনালোকে নিজে নিজে কওক তাৰপিছতে লাহেকে ষ্টেজৰ পৰা নামি আহি তেওঁ হলৰ মাজে খোজকাঢ়ি গ'ল চোৰ বিচাৰি টাচপাতৰ ইটোক কয় তোমাৰ পকেটত আছে নাই বুলি কয় তাৰপৰা মই ভাবিলো যে এই মানুহটোৱে আমাক পাহৰি গ'ল নেকি তাৰপৰা মই সেইকাৰণে অকমান থিয় হোৱা নিচিনাকে উঠি দেখাইছো তাৰমানে কাৰণ মোৰ হাতত নাই বুজিছে নে নাই তেতিয়া দেখিছো মোৰ লেফ্ট ৰটোত ইটো মোৰ বন্ধুটো বহি আছে যি টাচপাতটো লৈ আনিছিলে সিও কৈছে উঠি পেলাই নাই বুলি তোমাৰ পকেটত ভালকে চোৱা বুলি কৈছে আগতে এনেই মানে ধৰি লৈছে কেইটামানক চাই থিয় হৈ উঠা চাই নাই বুলি কয় ইয়াক কৈছে তুমি উঠা
চিনি পাইছে কিন্তু ঠিকেই সি কৈছে নাই ভালকে চোৱা ফ্ৰণ্ট পকেটত চোৱা নাই বেক পকেটত চোৱা বেক পকেটতটো আছে তাৰ আছে 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 বিৰাট ক্লেভাৰ গ'ল কথা গুচিল এতিয়া স্কুলৰ ক্লাছ শেষ হোৱাৰ পিছত ক্লাছটো ছুটি মানে ক্লাছ ছুটিৰ পিছতেই যাদু দেখাইছিলে ক্লাছ শেষ হ'ল এতিয়া আমি যাদুকৰক লগ পাব লাগে মোৰ ইচ্ছা আছে যাদু কেতিয়া শিকাব ইয়াৰ ইচ্ছা আছে যে পইচাটো কেতিয়া দিব দুইটা আমি ৰখি আছো বাহিৰতে দুইটাই দুটা মানে উদ্দেশ্য লৈ পেলাই ৰখি আছো তাৰ পৰা ছাৰ এজন আছিলে ছাৰ আজি 2 মাহমানৰ আগত ঢুকাইছে উমা ছাৰ বুলি কওঁ উমা ছাৰ বুলি কওঁ ছাৰজনৰ পুতেক এতিয়া এডিচিও বৰপেটাত আছে মই ছাৰে ক'লে তহঁতে কিয় ৰৈ আছ তাৰপিছত মইতো দেখিলোঁ যে ছাৰে খুব পিটে ল'ৰা ছোৱালী আমাৰ স্কুলত খুব পিটে টিচাৰে ছাৰ পিটিব মই তাৰপৰা চাচা তহঁতি এইপিনে মোৰ ওচৰলৈ আহ বুলি কৈছে মই ওচৰৰ চপা নাই ই কিন্তু ওচৰলৈ গ'ল ই ওচৰলৈ যাওঁতে তাক চুলিতে ধৰিলে কেলে আছ কৈছে যাদুকক লগ পাব যাদুকক তই আই চুৱেন চকীদাৰ বেট আনচোন বেট আন বুলি ক'লত মই লাহেকে চাইড কেঠি গুচি গ'লো ইয়াকতো খুব পিটিলে কেলে আহিছিলি কেনেকে দিলে তোক এইবোৰ ছাৰেও সন্দেহ কৰিছিল পকেটত কেনেকে যাব লোকৰ পকেটত হা তাৰপিছততো ধৰা পৰিলে মই কেইদিনমান স্কুল নাহিলোঁ এনেকুৱা ধৰণৰ কাহিনীবিলাক হৈছে তেতিয়া অতুলদাৰ বহুত ৰসাল কাহিনী আপোনালোকে শুনিছে এতিয়া লাহেকে আমি অতুলদাৰ পৰৱৰ্তী সময় যিটো সময়ৰ পৰা তেখেতৰ আচলতে ক'ব গ'লে ৰাজনীতি আৰম্ভ হৈছে বা তেখেত সমাজৰ লগত বেছিকৈ আকৌ জড়িত হৈ গ'ল অতুলদা আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ লগত কেনেকৈ জড়িত হ'ল চাওক 1979 চনত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ লগত গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত যি বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন হৈছিল সেই সময়ত মই মহাবিদ্যালয়ত আছিলোঁ আৰু আন্দোলনটোত এজন ছাত্ৰকৰ্মী হিচাপে অংশ লৈছিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ কোনো ডাঙৰ নেতা নাছিলোঁ কিন্তু মই খুব ইচ্ছুক আৰু মই যিকোনো কামত মই আগবাঢ়ি যাওঁ বাকী ল'ৰা ছোৱালীবিলাকে সেই সময়ৰ সহপাঠীবিলাকেও যথেষ্ট মানিও লয় সেই সময়ছোৱাটো পঢ়ি থকা অৱস্থাটো তো মই ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'বলগীয়া হৈছিল পিছৰ পৰ্যায়ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ উপদেষ্টাৰ দায়িত্বটো আছিলোঁ আৰু প্ৰথম পৰ্যায়ত নৰ্থ ইষ্ট ষ্টুডেণ্টছ কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা মূল যিকেইটা ছাত্ৰ সংগঠন আছে সেই সংগঠন কেইটাক লৈ পেলাই পিছত নেচো হৈছিল আৰু মই প্ৰথম অধ্যক্ষ আছিলোঁ যেতিয়া অসম আন্দোলন হৈছিল মোৰ মনত পৰে এজন সৈনিক হিচাপে কাম কৰিছিলোঁ এজন ছাত্ৰ সন্থাৰ সক্ৰিয় সৈনিক হিচাপে যিবিলাক কল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই দিছিল বিদেশী নাগৰিক বহিষ্কাৰ দাবীত সেইবিলাকত পূৰ্ণোদ্যমে অংশ লৈছিলোঁ স্বেচ্ছাসেৱক বাহিনীত আছিলোঁ স্বেচ্ছাসেৱক বাহিনীত সেই সময়ত বহুত প্ৰশিক্ষণ সেই সময়ত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হৈছিল সেইবিলাকত সেই কেম্পবিলাকত অংশ লৈছিলোঁ আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত আৰু নিজাববীয়াকৈ যিখিনি কৰিব পৰা যায় সেইখিনি চেষ্টা অব্যাহত ৰাখিছিলোঁ পিছত মই শাখা ছাত্ৰ সন্থাৰ প্ৰথম মোৰ ঘৰৰ কাষৰ মই একেবাৰে গ্ৰাছৰুটৰ পৰা অহা এইটো মোৰ ঠাইটোৰ পৰা শালিকীহাট বুলি কয় পৰাহী গাঁও শালিকীহাট স্থানীয় গোট ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব লৈছিলোঁ তাৰপিছত শাখা ছাত্ৰ তাৰপিছত সভাপতি তাৰপৰা আঞ্চলিকৰ তাৰপিছত জিলাৰ এনেকৈ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিলৈ পিছত গোলাঘাট জিলাৰ পৰা নিৰ্বাচিত হৈ আহিছোঁ তেনেকৈ ছাত্ৰ সন্থাৰ আমাৰ কৰ্মকৰ্তাসকলে আমাক নেতৃত্ব লোৱাৰ এটা সুযোগ দিলে আৰু আপুনি সম্ভৱতঃ কীৰ্তিনাথ হাজৰিকা আৰু চচ কাকতি দেৱৰ পিছত কাৰ্তিক হাজৰিকা হয় তাৰমানে 85ৰ যিখন কমিটি সেই কমিটিখনত মই আছিলোঁ কাৰ্তিক হাজৰিকা আৰু প্ৰয়াত কাৰ্তিক হাজৰিকা আৰু চচৰ কাকতি দুয়োগৰাকী আমাৰ মাজত নাই তেওঁলোকৰ কাৰ্যনিৰ্বাহকত মই সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিলোঁ তাৰ পিছৰ যিখন কাৰ্যনিৰ্বাহক হৈছিল সেইখনত
মই সাধাৰণ সম্পাদকৰ দায়িত্ব হয় লৈছিলোঁ। নগাঁৱত অধিৱেশনখন হয় অনুষ্ঠিত হৈছিল। উম, তাৰ পিছৰখন অধিৱেশনত মই উম, সভাপতিৰ দায়িত্ব লৈছিলোঁ আৰু মই যেতিয়া সাধাৰণ সম্পাদক আছিলোঁ তেতিয়া কেশৱ মহন্ত ডাঙৰীয়া সভাপতি আছিল। আৰু মই যেতিয়া সভাপতিৰ দায়িত্বত আছিলোঁ তেতিয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। আৰু এতিয়াৰ শাসনত থকা আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই সভাপতি থকা অৱস্থাত উপসভাপতি আছিল, পিছত তেখেতে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। আপুনি যি সময়ত নেতৃত্ব লৈছে, হয়, সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছে, সেই সময়টো খুব সংকটপূৰ্ণ এটা আচুৰ কাৰণে সংকটপূৰ্ণ এক সময়। কাৰণ তেতিয়া চৰকাৰ হৈছে আপোনালোকৰ, আচুৰ পৰা গৈ অগপ হ'ল, অগপই চৰকাৰ গঠন কৰিছে। চৰকাৰ গঠন কৰাৰ পিছতে সন্মুখত আমি যিমান দূৰ মই খবৰ লৈ পেলাই আমি ধৰক গম পাইছিলোঁ যে আপোনাৰ সন্মুখত 3টা ডাঙৰ হেৰি আছিলে, যে বহুত সদস্য আলফালৈ গুচি গৈছিলে আপোনালোকৰ। লগতে চৰকাৰৰ আপুনি লগত থাকিব নোৱাৰে, যিহেতু আপোনালোকৰ এটা অৰাজনৈতিক হেৰি আছে। লগতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া। এই 3টা থ্ৰেটৰ মাজত আপুনি আচুটোক এক সবল স্থিতিলৈ অনাত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি বহুতে কয়। আৰু আমিও যিমান দূৰ খবৰ ৰাখিছিলোঁ আমিও গম পাওঁ। আপোনাৰ কেনে লাগে সেই সময়খিনিৰ কথা ভাবি? মোক যেতিয়া কোনোবা এটাই দায়িত্ব দিয়ে, মই সেই দায়িত্ব মই খুব নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰোঁ, একাগ্ৰতাৰে নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰোঁ, আপোচবিহীনভাৱে কাম কৰোঁ। হয়, আপুনি কোৱাৰ দৰে 85ত যেতিয়া অসম গণ পৰিষদ দল গঠন হ'ল, সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভতেই জন্ম হোৱা অসম গণ পৰিষদ দল। কাৰণ মোৰ মনত আছে যে সদৌ অসম ছাত্ৰ সন্থাই 5গৰাকী প্ৰতিনিধি পঠাইছিল। গোলাঘাটতেই জাতীয় অভিৱৰ্তন হৈছিল। সেই জাতীয় অভিৱৰ্তনত মানে যিটো আচুৰ প্ৰেজেন্সটোৰ প্ৰয়োজন হৈছিল, আচুৰ প্ৰেজেন্সত পাৰ্টি গঠন হৈছিল। তাত মই আই ৱাজ ওৱান অফ দ্য মেম্বাৰ, তেতিয়া মই আছিলোঁ। কিন্তু পিছৰ পৰ্যায়ত চৰকাৰ গঠন কৰাৰ পাছত কাম কাজবিলাকত যেতিয়া আমি ক'ৰবাত ত্ৰুটি বিচ্যুতি দেখিছিলোঁ, আমি তীব্ৰ সমালোচনা কৰিছিলোঁ। আমাৰ সমালোচনা গঠনমূলক আছিল, কাৰণ আমি নিজৰ লক্ষ্য উদ্দেশ্যৰ পৰা বিচ্যুত নোহোৱাকৈ আমি বিচাৰিছিলোঁ যে অসম চুক্তিখন কিদৰে কাৰ্যকৰী কৰিব পাৰি তৎকালে। গতিকে চৰকাৰ এইটো কাৰণেই মানুহে পাতিছে যে আমি কৰিব লাগে। আমি জানো যে ষ্টেট গভমেণ্টৰ কিছুমান ক্ষেত্ৰত ক্ষমতা খুব লিমিটেশ্যন আছে, কাৰণ ইউনিয়ন হোম মিনিষ্ট্ৰী চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী। গতিকে পিছৰ পৰ্যায়ত আপোনালোকে জানেই যে আমাৰ সেই সময়ৰ গণ পৰিষদৰ প্ৰতিনিধিও ভাৰত চৰকাৰত অংশ লৈছিল। এনিৱে, কিন্তু ৱাটছ ডগ হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি আমি কৰাত অকণো কৃপণালি কৰা নাছিলোঁ, আপোচবিহীনভাৱে কৰিছিলোঁ। ৰাইজৰ যাতে বিশ্বাসটো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি থাকে, সেই কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দৃষ্টি দি আমি যিমান পাৰোঁ, আমি ছাত্ৰকৰ্মী হিচাপে, কাৰণ মূলতঃ ছাত্ৰ সংগঠন, কিন্তু আমি আগৰে পৰাই দেখি আহিছোঁ, আমাক আগৰখিনিয়ে দেখুৱাই থৈ গৈছে যে আজি ফৰেনাৰ্ছ ইছ্যুটো, এইটো আপুনি এটা পলিটিকেল ইছ্যু বুলি ক'ব পাৰে, নহয় জানো? এই ইছ্যুবিলাকত সদৌ অসম ছাত্ৰ সন্থাই, জাতীয় জীৱনৰ বিভিন্ন ইছ্যুত সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বৰে পৰাই এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি ভাষা আন্দোলন হৈছিল, তেল শোধনাগাৰ আন্দোলন হৈছে, এইবিলাকৰো নেতৃত্ব বহন কৰিছে। গতিকে আমি যিমান পাৰোঁ এইখিনি কৰিবলৈ। আৰু হয়, সেই সময়ত আলফা যথেষ্ট এক্টিভ আছিল, খুব সক্ৰিয় আছিল। বহু ছাত্ৰকৰ্মী গুচি গৈছিল, কাৰণ মানুহে যেতিয়া এক্সপেক্টেশ্যনটো বহুত বেছি হয়, চৰকাৰৰ প্ৰতি এক্সপেক্টেশ্যনটো বহুত বেছি, তেতিয়াও এক্সপেক্টেশ্যন মতে কামবোৰ হোৱা নেদেখিলে মানুহৰ হতাশা আহে, তেতিয়া অন্য পথ বাছি লয়। গতিকে তাৰ মাজতে যেনেধৰণে চলিলে, মানে সংঘাত এৰাই পেলাই আমি আমাৰ পাৰপাছ ছাৰ্ভ কৰিব পাৰোঁ, সেই কথাটোৰ ওপৰত আমি দৃষ্টি দিয়ে আমি সেই সময়ত চলি গৈছিলোঁ। আমাৰ আদৰ্শৰ পৰা আমি
আঁতৰি নোযোৱাকৈ। আপোনাৰ চাগে সমস্যা হৈছিলে তেতিয়া, কাৰণ আলফাত ইতিমধ্যে বহুত আপোনালোকৰ কৰ্মী গুচি গৈছিলে। আপুনি তেওঁলোকক ৰখাটো, পিছৰ সময়ত ৰখাটো এটা আপোনাৰ চাগে ডাঙৰ সমস্যা হৈছিলে। প্ৰথম পৰ্যায়তটো বেণ্ড নাছিল আলফা। হয়, হয়। সেই সময়ততো প্ৰায়বিলাকক আমি জানিছিলোঁ। সেইখিনি সময়ত প্ৰথম অৱস্থাত কোনো অসুবিধা নাছিল। কেতিয়াবা কথা বতৰা পাতিও সেইখিনি ঠিক কৰা। আপোনাক কেতিয়াও তেওঁলোকে প্ৰেছাৰাইজ কৰা নাছিলে যে আলফা? নাই, তেনেকুৱা হোৱা নাই। পুতুল দা, আছুৰ সময়ত মানে মই ভাবোঁ যে আপুনি যি সময়ত সংকটপূৰ্ণ সময়ত নেতৃত্ব ল'লে, তাৰ পৰৱৰ্তী সময়ত আপোনাৰ চাগে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপোনালোকে অৰ্পণ কৰিছিলে। হয়। আপোনালোকে সেই সময়খিনিত যিখিনি ধৰক আপোনালোকে সমস্যা পাৰ কৰি আহিলে, চৰকাৰৰ পৰা, আলফাৰ পৰা, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পৰা, যেতিয়া আপোনালোকে নতুন কমিটিখনত দিলে, সেই সময়ত তেওঁলোকে আকৌ আগৰ সমস্যাখিনি তেওঁলোকে পাইছিলেনে? আপুনি উপদেষ্টা যি সময়ত আছিলে? সময় পাৰ হোৱাৰ লগে লগে পূৰ্বৰ সকলোবোৰ সমস্যা নাই, নতুন নতুন সমস্যাই গা কৰি উঠিছিল। কাৰণ চুক্তি ৰূপায়ণৰ কাম দেৰি হৈ গৈছিল। কাৰণ আমাৰ কাৰ্যকালতো কেইবাবাৰো ত্ৰিপাক্ষিক বৈঠক আমি কৰিছোঁ। আৰু আমাৰ বৈঠকত এটা সিদ্ধান্ত হৈছিল যে গুৱাহাটী যিহেতু নৰ্থ ইষ্টৰ গেটৱে, অসমখন গেটৱে বুলি ক'ব পাৰি। গতিকে সেই আমি দেখিছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকলৈও ইনফিল্ট্ৰেশ্যনটো আৰম্ভ হৈছিল। আৰু তেওঁলোকেও চিন্তা কৰিছিল যে আমিও মাইনৰিটি হৈ যাম নেকি, ত্ৰিপুৰীৰ দৰে। তো সেইকাৰণে আমি এখন কমন প্লেটফৰ্ম যিখন বনোৱাৰ কথা মই ইতিমধ্যে উল্লেখ কৰোঁ, এইখন আমি বনাইছিলোঁ। আৰু আমি কমন যিবিলাক ইছ্যুজ আছে সেইবিলাক আমি আইডেণ্টিফাই কৰি আমি একেলগে ফাইট কৰিছিলোঁ। মই যেতিয়া সভাপতি আছিলোঁ নৰ্থ ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ, বোধকৰোঁ তেতিয়া NESCCয়ে হৈ আছিল, তেতিয়া বন কল দিছিলোঁ। বাট দ্য বন কল ৱাজ টোটেল এণ্ড স্পণ্টেনিয়াছ, ভাবিব নোৱাৰিব। একেদিনাই ইমান এটা ধুনীয়া বন কল হৈছিলে, মানে মানুহবিলাকৰ হৃদয় স্পৰ্শ কৰিছিলে। আৰু আমাৰ ইছ্যুটো যে এটা কমন ইছ্যু, আৰু এই কমন ইছ্যুত যে আমি ফাইট কৰিব লাগে, আৰু আজিও সেই প্ৰব্লেমটো আছে, আপোনালোকে জানেই। সেইটোৱে আমাৰ এটা ডাঙৰ সমস্যা আমাৰ কাৰণে। আজিও মূৰৰ ওপৰৰ পৰা কলীয়া ডাৱৰ আঁতৰা বুলি ক'ব নোৱাৰি। মানে এই শংকাটো মনত সকলোৰে আছে। গতিকে আমি এজন দায়বদ্ধ সৈনিক হিচাপে সেই সময়ত ছাত্ৰাৱস্থাত থাকোঁতে, ছাত্ৰ সংগঠনৰ নেতৃত্ব লওঁতে আমি কাম কৰিছিলোঁ। আৰু সেই একেই দায়বদ্ধতাৰে আমি এতিয়ালৈকে আমি হয়তো বেলেগ প্লেটফৰ্মত আছোঁ, ৰাজনৈতিক দলত আছোঁ, চৰকাৰত আছোঁ, কিন্তু আমি কমিটেড। আৰু আমি ভাবোঁ যে আমি সকলোৱে তেনে কমিটমেণ্ট ৰাখি লৈ আমি সকলোৱে কাম কৰা উচিত। আৰু তেতিয়াহ'লে নিশ্চিতভাৱে আজি নাই হোৱা কালিলৈ হ'ব। আমি উত্তৰসূৰীসকলৰ ওপৰত আমি বহু কথা নিৰ্ভৰ স্বাভাৱিকতা কৰিব লাগিব। আমি যে এই সময়ছোৱাতেই সকলো কাম আমাৰ ৰাজ্যখনৰ সমূহ সমস্যা সমাধান কৰিব পাৰিম এনেকুৱা নহয়। বিভিন্ন কথা বতৰা আহি পৰে, পৰিৱেশে, সময়ে বহুত কথা কয়। তো সময় বাগৰি গৈছে। এটা সময়ত আমি কৈ দিছিলোঁ যে বহুত কথাই কৈছিলোঁ বেলেগ বেলেগ সময়ত। এইবিলাকতো চলিয়ে আছে। তাৰ পৰা আপোনালোকে জানে যে AGP চৰকাৰ অহাৰ পাছত 85ত গভমেণ্ট হোৱাৰ পাছত 91ত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিল। যিটো কথা 85ত অসমৰ কোনো এজন ব্যক্তিয়ে হয়তো ভাবাও নাছিল যে ইমান কম দিনৰ ভিতৰতে এটা দীঘলীয়া আন্দোলনৰ মাজেৰে জন্ম হোৱা এটা দল ক্ষমতাৰ পৰা আঁতৰি যাব। আৰু 91 চনত ক্ষমতাত নাহিব। 91 চনত কংগ্ৰেছ আহিল। কিন্তু আকৌ 96 চনত অসম গণ পৰিষদে চৰকাৰ গঠন কৰিলে। তো সেই সময়তো আশা নকৰা কেতবোৰ ঘটনা পৰিঘটনা অসমৰ মানুহে সেই সময়ৰ চৰকাৰৰ নেতৃত্বৰ পৰা দেখিলে। মানুহে বেয়া পালে। তাৰ পিছৰ পৰ্যায়ততো আপোনালোকে জানেই যে দীঘলীয়া সময় কংগ্ৰেছ দল ৰাজ্যখনত ক্ষমতাত থাকিল। হয়তো আমাৰ ষ্ট্ৰেটেজি ক'ৰবাত গণ্ডগোল আছে, হয়তো আমি জনসাধাৰণে ছেটিছফাই হোৱা ধৰণে কাম কৰিব নোৱাৰিলোঁ। কাম কিন্তু বহুত হৈছিল, নহয় এনেকুৱা নহয়। আজি 90% গ্ৰাণ্ট, 10% লোন,
এনেধৰণৰ সিদ্ধান্তবিলাকে আজি নুমলীগড় ৰিফাইনেৰী, আছাম একৰ্ডৰ ফল, IIT আছাম একৰ্ডৰ ফল, গেছ ক্ৰেকাৰো অসম চুক্তিৰ ফল, এনেকুৱা শংকৰদেৱ কলাক্ষেত্ৰ অসম চুক্তিৰ ফল, মানে উন্নয়নৰ যাত্ৰাটো তেতিয়াহে আৰম্ভ হৈছিল। কাৰণ কংগ্ৰেছ দীঘলীয়া দিন ক্ষমতাত আছিল। তো কংগ্ৰেছে স্বাধীনতাৰ পিছত দীঘলীয়া সময় চৰকাৰ গঠন কৰাৰ সুবিধা পাওঁতে এই দীঘলীয়া সময়ছোৱাত যদি ৰাজ্যখন আগুৱাই লৈ যাবলৈ ৰাজনৈতিক ইচ্ছা প্ৰদৰ্শন কৰিলেহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ যে পলিটিকেল উইল থাকিলে এটা তেনে গতিত আগবাঢ়িলেহেঁতেন, তেনেধৰণে পৰিকল্পনা কৰিলেহেঁতেন আৰু সেই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ যত্ন কৰিলেহেঁতেন। চৰকাৰ চলিব লাগে, চলি আছে, এনেকুৱা ধৰণেৰে কোনো পৰিকল্পনাবিহীনভাৱে চলাৰ কাৰণে আজি এইটো অৱস্থা, যাৰ কাৰণে আমাৰ চৰকাৰখনে বহুত এতিয়া কষ্ট কৰিবলগীয়া হৈছে, ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দক্ষ নেতৃত্বত এতিয়া কম দিনৰ ভিতৰতে বহুতখিনি পৰিকল্পনাও হৈছে আৰু কিছুৱে সাকাৰ ৰূপো পাইছে। অগপৰ কথা আকৌ পাতিম। মানে মই ভাবো যে অগপৰ প্ৰথম দুটা কাৰ্যকালত কাম হৈছে, কিছুমান কাম নোহোৱা নহয় হৈছে, সঠিকভাৱে প্ৰচাৰ নাই, মানুহক আমি মানে মানুহৰ ভিতৰত আমি যাব নোৱাৰিলো, সাংগঠনিক ভাৱে আমি যেনেকে শক্তিশালী কৰিব লাগিছিল গ্ৰাছ ৰুটত আমি তেনেধৰণে কৰিব নোৱাৰিলো। এনেকুৱা আৰু নেতৃত্বৰ খোৱা কামোৰা আহিলে। আমি পিছৰ পৰ্যায়ত আত্মবিশ্লেষণ কৰিছো আৰু আত্মশুদ্ধিৰ পথ লোৱাৰ কাৰণে আমি এটা লাহে লাহে এতিয়া এটা গতিত আমি আগবাঢ়িব পাৰিছো। অৱশ্যে সেইটো কথাও মানিব লাগিব যে সদৌ অসম ছাত্ৰ সন্থা, আপোনালোকক এটা কথা কৈ থোৱা ভাল যে সদৌ অসম ছাত্ৰ সন্থা কিজানি নহয়, সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম ছাত্ৰ সংগঠন যিয়ে ছাত্ৰ সংগঠনৰ পৰা আহি লগে লগে এখন চৰকাৰ গঠন কৰিব পাৰিছিলে। হয়, একদম ইউ আৰ ৰাইট। কিন্তু পিছৰ পৰ্যায়ত আপোনালোকে দেখক সদৌ অসম ছাত্ৰ সন্থাই যিটো গতিৰে সেই সময়ত আন্দোলন কৰিলে, পিছত আপোনালোকে দেখিলে যে যিবিলাক আমাৰ ৰাজ্যখনত আপোনালোকে আপুনি জানেই যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, ভাষা ভাষীৰ লোক আছে, তেওঁলোকৰ ষ্টুডেণ্টছো আছে, ছাত্ৰও আছে। পিছৰ পৰ্যায়ত কি হ'ল, মই ভাবো যে আছুৱে আদৰ্শ হ'ল, আছুকে দেখি গোষ্ঠীগতভাৱে কিছুমান ছাত্ৰ সংগঠন গঠন হ'ল। আজি আপচুৱে কওক, আপোনাৰ অন্য চব জনগোষ্ঠীয় ছাত্ৰ সংগঠন। নাগালেণ্ডত তেনেকেই আছে, নাগালেণ্ডত ফেডাৰেল ভিত্তিত তেওঁলোকৰ নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন গঠন হয়। তাত কন্যাক মানে তাততো বহুতখিনি স্মল ট্ৰাইবছ আছে, আও, আংগামী, লুথা, চেমা, এনেকে যিবিলাক চাব ট্ৰাইব আছে, সেইবিলাক লৈ তেওঁলোকে ফেডাৰেল ষ্ট্ৰাকচাৰত তেওঁলোকে নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন গঠন কৰে। ইয়াত কিন্তু আমাৰ তেনেকুৱা ব্যৱস্থাটো নাই, ইয়াত নাই। কেৱল অসম আন্দোলনৰ সময়ত আমি জানো যে যিহেতু ইয়াত চাহ জনগোষ্ঠীটো এটা মেজৰ জনগোষ্ঠী, বহু লক্ষ্য চাহ জনগোষ্ঠীৰ লোক আছে, গতিকে মানে টি ট্ৰাইব ষ্টুডেণ্টছ ইউনিয়নৰ পৰা তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ সেই সময়ত আছিল। পিছৰ পৰ্যায়ত মোৰ দিনলৈকে আছিল, মোৰ দিনলৈকে এটুৱা মুণ্ডা, তাৰপিছতে আমাৰ APSC মেম্বাৰ হৈছিলে, তেওঁলোকে লোকেশ্বৰ কুৰ্মীও আছিলে, এনেকে কেইবাগৰাকীও তেনেকে বহুত প্ৰতিনিধি আছিলে। এনেকুৱা পিছৰ পৰ্যায়ত গোষ্ঠীগত ছাত্ৰ সংগঠনো হ'ল। তৎসত্বেও মই ভাবো যে এইবিলাক থকাৰ পিছতো আছুৱে যদি নন পলিটিকেল কেৰেক্টাৰটো বৰ্তাই ৰাখিব পাৰিলে হয়, গম পাইছেনে, তেতিয়াহ'লে মই ভাবো যে আছু সকলো সময়ৰ কাৰণেই সকলোৰে হৃদয়ত থাকি গ'ল হয়। একদম সঁচা কথা। অতুলদাৰ এইকাৰণেই ভাল লাগে যে অতুলদাই খুব পুংখানুপুংখভাৱে কথাখিনি কৈ যাব পাৰে আৰু সাৱলীলভাৱে আৰু খুব ৰসালভাৱে ক'ব পাৰে। আপোনালোকে জানি ভাল পাব যে যিসকলে হয়তো আমি যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ, আৰু মই ক'বলৈতো ভালেই পাম যে মই কেতিয়াও আন দলত ভোটেই দি পোৱা নাই। এইটো ক'ব অলপ বেয়া যদিও সাংবাদিক হিচাপে, তথাপিতো কিছুমান কথা সঁচা কথা ক'বই পাৰি যে কাৰণ আমাৰ সেই সময়তে আছুৰ আমি আন্দোলনটো কিছু পৰিমাণে দেখিছোঁ, আৰু লগতে তাৰ পৰৱৰ্তী সময়ত মই যিহেতু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মই উপসভাপতি আছিলোঁ, তো সেইমতেও মই দেখিলোঁ। তো আমি আচলতে বেলেগ দলক অগপৰ বাদে বেলেগ দলক ভোট দিয়াৰ কাৰণে আমি মানে যেন আমাক প্ৰক্ষেপেই কৰা হোৱা নাছিলে। এতিয়া
সেই অসম গণ পৰিষদৰ কিন্তু আমি দুৰ্বল দিশসমূহ চকুৰ সন্মুখতে দেখিলোঁ আৰু বিশেষ নালাগে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কিছুমান চাগে মোৰ লাগে অদূৰদৰ্শী আৰু তেখেতৰ হঠকাৰী সিদ্ধান্তৰ কাৰণেই অগপই পৰৱৰ্তী সময়ত তাৰ ফল ভুগিছে অতুল দা আপুনি অগপৰ এইটো চাগে দ্বিতীয় টাৰ্মৰ কাৰণে দ্বিতীয় নে তৃতীয় টাৰ্মৰ কাৰণে আপুনি সভাপতি থাৰ্ড টাৰ্ম তৃতীয় টাৰ্মৰ তো আপোনাৰ এনেকুৱা লাগেনে যে পূৰ্বৰ যিখিনি অগপৰ নেতৃত্ব সকলোৱে নহয় কিছুমান অগপৰ নেতৃত্বৰ কাৰণে আপুনি যেতিয়া নেতৃত্ব ল'লে দলটোক চম্ভালিবৰ কাৰণে আপোনাৰ যথেষ্ট সমস্যা হ'ল চাওক মই সদৌ অসম ছাত্ৰ সন্থাত দীঘলীয়া দিন থকাৰ পাছত হয় অন্যান্য ৰাজনৈতিক দলৰ পৰাও মোক এপ্ৰ'চ কৰা হৈছিল দলত জইন কৰিবলৈ কিন্তু মই আঞ্চলিকতাবাদত বিশ্বাসী বাবেই এই আদৰ্শত বিশ্বাসী বাবেই হয় সদৌ অসম ছাত্ৰ সন্থা নন পলিটিকেল অৰ্গেনাইজেশ্যন কিন্তু আঞ্চলিকতাবাদত বিশ্বাস কৰে আৰু সেইকাৰণে আঞ্চলিক ছাত্ৰ সুৰক্ষাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইছ্যুজ লৈ পেলাই সংগ্ৰাম কৰিছে সেইকাৰণে মই অসম গণ পৰিষদত জইন কৰিলোঁ কিন্তু অসম গণ পৰিষদ দলত মোক বা মোৰ কেইগৰাকীমান সতীৰ্থক ল'বলৈ ইচ্ছা কৰা নাছিল সেই সময়ত অলপ এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে বেলেগ মানুহ বেলেগ আমাৰ কেইগৰাকীমান শুভ চিন্তক কেইগৰাকী মানে বিচৰাৰ বাবে তেওঁলোকে বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে আমাক দলত সেই সময়ত অন্তৰ্ভুক্ত কৰিছিল আমি ইচ্ছা কৰিছিলোঁ ল'ব বিচৰা নাছিল আৰু আটাইতকৈ ডাঙৰ কথা মানে লখিমপুৰত মই কণ্টেষ্ট কৰিবলগীয়া হৈছিল লখিমপুৰত যেতিয়া অতুল বৰা আৰু এজন আছিল তো মানে তিনিজন অতুল বৰাৰ মাজত কণ্টেষ্ট হৈ গ'ল তিনিজন অতুল বৰা এতিয়া হয় ভোটবিলাক মানে ডিভিজন হৈ যাব কিন্তু এজন অতুল বৰাৰ মানে কোনো ৱাৰ্ডি মই নাপালো তিনিজন মানুহ তাত হয়তো নাছিল নহ'লেতো মই জিকি আহিলোহেঁতেন মই জাষ্ট চেণ্ট্ৰেল এক্সিকিউটিভ মেম্বাৰলৈ গতিকে এনেধৰণৰ বহুতবোৰ মানে মই দেখিছোঁ যে আছুৰ সেই সময়ৰ অসম গণ পৰিষদৰ সেই সময়ৰ নেতৃত্বই নতুন মানুহক আদৰিবলৈ মানে চিন্তা কৰা নাছিল হা আৰু সেইকাৰণে চেঞ্জ হৈ গ'ল আমিতো ছাত্ৰ সংগঠন গঠন কৰি দিলোঁ এতিয়া বহুত শিক্ষানুষ্ঠানত ছাত্ৰ একতা সভাসমূহ গঠন হৈছে প্ৰায় 200খন তেনেধৰণৰ শিক্ষানুষ্ঠানত নতুন তেজৰ আমদানি হৈছে নতুন তেজৰ যদি আমদানি কৰা নাযায় অকল আজি মইতো চিৰকালৰ কাৰণে সভাপতি হৈ নাথাকিম নহয় উচিতো নহয় আৰু থকা উচিত নহয় আৰু নাথাকিম এইটো এটা চিৰসত্য হয়নে নহয় বাৰু মানে নতুন মানুহ লাগিব নতুন তেজৰ আমদানি কৰিব লাগিব এতিয়া আমি দলটোক প্ৰগতিশীল জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে আমি আগবঢ়াই নিব বিচাৰিছোঁ আমি বহুত সমালোচিতও হৈছোঁ আপোনালোকে দেখিছে কিন্তু আমি বাস্তৱটো দেখিছোঁ এতিয়া নহয় আমি যদি ইতিহাস চাওঁ অগপৰ গঠনৰ ইতিহাস সেইটো আমি জানো নিজেই তাৰ লগত জড়িত অসম গণ পৰিষদ দল গঠন কৰোঁতে জাতীয় অভিৱৰ্তনে কৈছিল আৰু সেইকাৰণে হাতীৰ চিম্বল হিচাপে লৈছিল যে ঘৰচীয়া হাতীৰেহে বনৰীয়া হাতীক ধৰিব পাৰিব আৰু হাতীৰ চিম্বলটো সেইকাৰণে লোৱা হৈছিল এইবাৰ ধুবুৰীত যাওঁতে তাত দেখিলোঁ যে কিছুমান ৰাজনৈতিক দলে প্ৰচাৰ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এইটোতো গণেশৰ মূৰ্তি এইটো ভোট দিলে মানে এইটো এটা গতিকে এনেকুৱা কথাটো সেইকাৰণে মোৰ মনলৈ কথাটো আহিছে এতিয়া কথা হ'ল যে বহুত খিনি আমাৰ হয়তো ভুল ত্ৰুটি হৈ গৈছে মই নিজকে দুখমুক্ত বুলিও ক'ব খোজা নাই কিন্তু বৰ্তমান সময়ত আত্মসমালোচনা সকলোৱে কৰিছে আজি দলৰ জ্যেষ্ঠ বহুতখিনি আছে যিকেইগৰাকীয়ে আমি আলাপ আলোচনাৰ মাজে যিখিনিৰ লগত বা নতুনৰ উদ্যম আৰু পুৰণাসকলৰ অভিজ্ঞতাৰে দলটোক আগুৱাই লোৱাৰ আমি প্ৰয়াস কৰিছোঁ কেশৱ মহন্ত ডাঙৰীয়া কাৰ্যকৰী সভাপতি হৈ আছে আমি কালেক্টিভ লিডাৰশ্বিপ লৈ পেলাই আমি ইজনে সিজনক ভালকে জানো আমি তেনেধৰণে দলটোক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ বিশ্বাস যে অনাগত দিনত দলটো নিশ্চয় উজ্জীৱিত হ'ব যিকোনো ৰাজনৈতিক দলৰে উত্তৰণ বিপৰ্যয় এইবিলাক আমি দেখিছোঁ তো আমাৰো ইতিহাস তেনেকুৱাই দলটোতো এদিনীয়া কথা নহয় ন এতিয়া কংগ্ৰেছ দলটো দেশৰ স্বাধীনতা আনৰ দল গতিকে আমি
ক'ত আছো কি আছো বেলেগ কথা আমিও বহুত মানে টাফ টাইম পাৰ কৰিছো ইউ বিন পাছিং ভেৰি টাফ টাইম বেলেগ বেলেগ অৱস্থাত দেখিছো গতিকে আমি দলৰ নেতৃত্বত থাকি দলটোক আমি কেনেকে আগবঢ়াই লৈ যাব দলটো কেনেকে ভাল হয় কিছুমানে আমাক গালি পাৰে যেন তেওঁলোক ইমান শুভচিন্তক এনেকে দেখুৱাই গালি পাৰে কিন্তু দলটোক হয়তো তেওঁলোকে কোনোদিনে ভোট দিও পোৱা নাই আৰু দলটোৰ প্ৰতি কোনো সদ্ভাৱো নাই কিন্তু আমাক বদনামী কৰি কেনেকৈ অন্য শক্তিশালী কৰিব পাৰি তাৰ কাৰণে কেতবোৰ সমালোচনা আমি মুখামুখি হওঁ কেতিয়াবা মই কেতিয়াবা ফেচবুকতো মই দেখো আমাৰ মই ভাবো তেতিয়া বা মোতকৈও দেখোন আপুনি বেছি দলটোক ভাল পায় কিন্তু মই জানো যেতিয়া মই তেওঁলোকৰ বেকগ্ৰাউণ্ড খুচৰো বেকগ্ৰাউণ্ডটো হিষ্ট্ৰীটো জনাৰ পিছত গম পাওঁ তেওঁ কোন তেওঁ কি বিচাৰে তেওঁ ক'ত আছে তেওঁৰ ধ্যান ধাৰণা কি তেওঁ AGP-ক কলৈকে দলিয়াই পেলাব খোজে গতিকে এইকাৰণে গঠনমূলক সমালোচনাক আমি সদায় সহ্য কৰিছো আৰু বাকীখিনি ইগনৰ কৰো তেনেকুৱা জীৱনত বয় ভাবুকি প্ৰলোভন এইবোৰ বহুত দেখিলো কিন্তু এইবিলাকে তলাব নোৱাৰে আৰু মইতো আপোনাক আকৌ কৈছো যে মই কিছুমান বস্তুক একেবাৰে মানে গুৰুত্ব নিদিওঁ মই জানো যে সেইবিলাকে বহুতে কয় আপুনি খুব প্ৰেক্টিকেল পলিটিচিয়ান বুলি মই বাস্তৱৰ লগত দৌৰিব খোজো আৰু কাৰণ মোৰ এটাই উদ্দেশ্য যে মোক যি স্থানত যিসকলে ৰাখিছে বিশ্বাস আৰু গভীৰ আস্থাৰে ৰাখিছে গতিকে যি বাটেৰে গ'লে ৰাইজৰ স্বাৰ্থ সিদ্ধি হ'ব যি বাটেৰে গ'লে আমি আমাৰ ড্ৰিমটো আমি ফুলফিল কৰিব পাৰিম ব্যক্তিগত ড্ৰিম নহয় কাৰণ ৰাজ্যখনক লৈ আমাৰো কল্পনা আছে সৰু কালৰ পৰা সমস্যা দেখিছো গাঁৱৰ সমস্যা দেখিছো নগৰীয়া জীৱনৰ সমস্যা দেখিছো ৰাজ্যখনৰ চুকে চুকে হয়তো কোনো গাঁও নাই কোনো নোযোৱা জেগা নাই সমস্যাবোৰ দেখিছো এজন নিঃস্ব মানুহৰ এজন অৱস্থা আমি দেখিছো ধনী মানুহৰ অৱস্থাও দেখিছো ৰাজনীতিটো দেখিছো উত্তৰণ দেখিছো বিপৰ্যয় দেখিছো উত্থান পতন ব্যক্তিও দেখিছো গতিকে এটা গতিতে আমি যাব বিচাৰিছো আৰু ৰাইজৰ আশীষ আছে বাবে হয়তো আজি চৰকাৰখনৰ আমি অংশীদাৰ হোৱাৰ সুযোগ পাইছো হয় স্বাভাৱিকতে মানুহে ভাবিব যে অসম গণ পৰিষদে অকলে চৰকাৰ কৰিছিলে এতিয়া কাৰণ আজিৰ পৰিস্থিতি আগৰ পৰিস্থিতি আৰু দলটোৰ আশা আকাংক্ষাবোৰ আমি দলটোৰ প্ৰতি থকা আশা আকাংক্ষাবিলাক আমি কেনেকে আগতে পূৰণ কৰিবলৈ যত্ন কৰিলো মানে ইতিহাসটো মানুহে খুচৰে গতিকে হাতে হুতৰে মিলি এনেকে বৰ্তমান সময়ত আমি কাম কৰি আছো আৰু কৰি থাকিম আৰু আমাৰ উত্তৰসূৰীসকলে ভালকে কৰি যাব অতুল দা অসম গণ পৰিষদ যেতিয়া নগপ হ'ল অসম গণ পৰিষদৰ পৰা কেইজন মানে গৈ আকৌ বেলেগ বেলেগ ধৰণৰ দলত মিনছ অসম গণ পৰিষদৰ অতি ওচৰত থকা বহু নেতা বেলেগ বেলেগ দলত গ'ল প্ৰফুল্ল মহন্তৰ নিচিনা নেতাই নগপ কৰিলে সেই সময়ত আপোনাৰ যেতিয়া অসম গণ পৰিষদত আপুনি আছে সেই সময়ত আপোনাৰ মনত কেনেকুৱা ভাৱ হৈছিলে যে অসম গণ পৰিষদ থাকিবই নে পিছত এনেকুৱা ভাৱ হৈছিল নেকি চাওক প্ৰথম কথা হ'ল যেতিয়া কোনো এটা সংগঠন বা দলত বিসংবাদ হয় সেইটোৱে একেবাৰে দল বা সেই সংগঠনক তললৈকে লৈ যায় মানুহৰ বিশ্বাস নোহোৱা হয় আৰু সেইকাৰণে মানে বুজাবুজিটো দল এটাত দলৰ কৰ্মীসকলৰ মাজত বুজাবুজিটো খুব দৰকাৰ বিশ্বাসটো দৰকাৰ আৰু সেইকাৰণে প্ৰত্যেকজন দল এটাত থাকিলে কৰ্মীয়ে খুব সজাগ আৰু সাৱধান হোৱা উচিত বা সংগঠন এটাত থাকিলে সজাগ আৰু সাৱধানতা অৱলম্বন কৰা উচিত গতিকে ডিসইউনিটিটো দলটোৰ বিপৰ্যয় হোৱাৰ এটা মূল কাৰণ কেইবাটাও বহুত ভাগত বিভক্ত হৈ গ'ল আমাৰ দলটো আপোনালোকে জানেই যে অসম গণ পৰিষদ দল গঠন হোৱাৰ আগত অসমত সৰু সৰু কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল আছিল যেনেকৈ থানেশ্বৰ বড়ো ছাৰ ঢুকাইছে ছাৰৰ পূৰ্বাঞ্চলীয় লোক পৰিষদ কৰিছিল সেই সময়ত আৰু বহু কেইগৰাকীয়ে তেনেকে বেলেগ বেলেগ দল জাতীয়তাবাদী দল আছিল সব লগ হৈ অসম গণ পৰিষদ দল গঠন হৈছিল তো আদৰ্শটো এটা আঞ্চলিকতাবাদৰ আদৰ্শ গতিকে সকলোৱে বুজাবুজিৰ মাজেৰে সহনশীলো হ'ব লাগিব যে সকলো কথা যে এজন ব্যক্তিৰ মতে হ'ব লাগিব এনেকুৱা কথা নাই আমাৰ দলটোত বৰ্তমান সময়ত মই আভ্যন্তৰীণ গণতন্ত্ৰটো
যাতে ধৰি ৰাখিব পাৰোঁ সেইটো খুবেই গুৰুত্ব দিছোঁ গুৰুত্ব দিছে মই এটা কথা কওঁ যে যি ক'ব লাগে যি কৰিব লাগে দলীয় মঞ্চত কৰা কিন্তু বাহিৰত নহ'ব আৰু বাহিৰত যদি তেনেকুৱা কৰা তেতিয়াহ'লে দল কিন্তু শৃংখলাবদ্ধ কৰি ৰখাৰ স্বাৰ্থত মই কঠোৰ হ'মেই আৰু সেইকাৰণে যিমানেই ডাঙৰ নেতা নহওক কিয় আমি কেতিয়াও এই ক্ষেত্ৰত দলৰ শৃংখলা যিসকলে ভংগ কৰিছে সেই ক্ষেত্ৰত আমি 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 অকণো ৰেহাই দিয়া নাই আৰু সেইকাৰণে দলটো বৰ্তমান সময়ত সংঘবদ্ধ হৈ আছে মই ভাবোঁ যে আমাৰ দলটো একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল য'ত শৃংখলা আছে য'ত বিসম্বাদ নাই আৰু অসম গণ পৰিষদে একমাত্ৰ আঞ্চলিক দল আপুনি চাওক বাকী যিবিলাক দল চৌকল দল গঠন হৈছে এই দলবিলাক ৰাইজে গঠন কৰা দল নহয় আৰু ৰাইজৰ কাৰণে গঠন কৰা দলো নহয় এজন দুজন ব্যক্তিৰ সংস্থাপনৰ কাৰণে তো দুজন বুলিও ক'ব নোৱাৰে এজন এনেকুৱা আৰু মই নাম নকওঁ সংস্থাপনৰ কাৰণেতো এই দলবিলাক গঠন হৈছে ৰাইজৰ স্বাৰ্থ কি সিদ্ধি কৰিব গতিকে কথাবিলাক এনেকুৱা আৰু মই সেইকাৰণে এতিয়াও মনে প্ৰাণে ভাবোঁ মই 2024 চনৰ প্ৰাকখনত 23ৰ শেষত যেতিয়া সংবাদ মাধ্যমৰ লগত মত বিনিময় কৰিছিলোঁ মই এই কথা খুব স্পষ্টকৈ কৈছিলোঁ যে 2024 বৰ্ষটো অসম গণ পৰিষদ দলৰ শক্তি বৃদ্ধিৰ বছৰ আৰু মই কৈছিলোঁ যে এইবাৰ লোকসভাত আমি আসন নিশ্চিত কৰিম আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আমি নিশ্চয় সফল কাম আমি হ'ব পাৰিম আৰু মই এতিয়া মনে প্ৰাণে বিশ্বাস কৰোঁ যে অনাগত দিনত অসম গণ পৰিষদ দল আৰু অধিক শক্তিশালী হ'ব উজ্জীৱিত হ'ব কিয়নো ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অসম গণ পৰিষদ দলৰ ৰুট আছে এই ৰুটত যদি সাৰ পানী দিয়া যায় তেতিয়াহ'লে দল শক্তিশালী হ'ব আৰু মানুহৰ হৃদয়ত মানে দল আছে আৰু ৰিজনেলিজমৰ ফিলিংছটো কম বেছি পৰিমাণে মানুহৰ হৃদয়ত থাকে এইখিনি মল্ডিং কৰি কেনেকৈ আগুৱাই লৈ যোৱা যায় সেইটোৰ ওপৰতে বহুখিনি দলটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আপোনালোকে এইবাৰ বৰপেটা আৰু ধুবুৰীত খেলিছে বৰপেটা ধৰক আমি যিখিনি ৰিপৰ্ট পাই আহিছোঁ যে বৰপেটাত আপোনালোকৰ জয়টো নিশ্চিত ধুবুৰীত কেনেকুৱা পাইছে আপুনি ধুবুৰীত আমি আশা কৰিছিলোঁ কোনোতে যে প্ৰচণ্ড তিনিগুণীয়া প্ৰতিযোগিতা হ'ব খুব কিন্তু এতিয়া খুব তিনিগুণীয়া হোৱা দেখা নাই তথাপিও আমি আশা হেৰুওৱা নাই কিন্তু তাত মই ভাবোঁ যে অদূৰ ভৱিষ্যতে ধুবুৰী সংসদীয় সমষ্টিত আমাৰ ভালেই হ'ব বিভিন্ন নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আছে তো এইবিলাক হৈয়ে থাকিব ভাল হ'ব আৰু এতিয়াও আমি আশা এৰি দিয়া নাই যে 4 তাৰিখে ৰিজাল্ট যিহেতু ওলাবই মই আগতীয়াকৈ কোৱাটো বৰ দিগদাৰ কাৰণ মইতো আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে আমাৰ NDAৰ সপক্ষে যি আমি ঢৌ দেখিছোঁ কাৰণ আমি জানো যে ৰাজ্যে উন্নয়নৰ সপক্ষে ৰায়দান কৰিব এইবাৰ আৰু সেইকাৰণে 14খন আসনতে জিকিম বুলি আমি এটা মনত আশা ৰাখিছিলোঁ আজিৰ দিনটোত আৰু একো নকওঁ 4 তাৰিখে ওলাবই অতুল দাক যিহেতু আমি শেষৰ পৰ্যায়ত আহিছোঁ অতুল দা জানিব বিচাৰোঁ যে অতুল দা আপুনি শৰীৰ চৰ্চা কৰিছে আপুনি ভাওনা কৰে আপুনি বিহু মাৰি ভাল পায় বিহু আপুনি ঢোল বজায় আৰু লগতে আপোনাৰ আপোনাৰ লগত থকা মানুহে কয় যে আপুনি তামোল খাই ভাল পায় এই কথাখিনি মই জানিব বিচাৰিম যে ঢোল বজোৱা ভাওনা কৰা তাৰপিছতে খোৱা ভাল পোৱা শৰীৰ চৰ্চা কৰা আৰু তামোল খাই ভাল পোৱা এতিয়া হৈ একে আছেনে তামোল খাই বা গাহৰিৰ প্ৰতি আপোনাৰ আকৰ্ষণ একে আছে তামোলটো এৰিছোঁ আকৰ্ষণটো একে আছে খোৱাৰ টেণ্ডেঞ্চিটো আছেই তথাপি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছোঁ কাৰণ একেবাৰে য়ং এজ আৰু আজি এজৰ মাজত পাৰ্থক্য আছে এতিয়া অকণমান সাৱধান নহ'লে নিজৰে বিপদ হ'ব সেইকাৰণে অলপ এৰিছোঁ বাকী আমি ড্ৰামাও কৰোঁ হ'লে মই ইউনিভাৰ্চিটি বেষ্ট এক্টৰো পাইছিলোঁ তাৰপৰা খেলা ধূলাত নেশ্যনেল কম্পিটিশ্যনো কৰিছোঁ কেইবাবাৰো সেয়া যোগাসনটো আমি যিসকলে ফেচবুক চাই অতুল দাৰ যোগাসন দেখিছেই কম্পিটিশ্যনৰ কাৰণে নহয় যোগাসন কিন্তু মই নিজৰ স্বাস্থ্য ঠিকে ৰাখিবলৈ কৰোঁ মই ভাবোঁ যে শৰীৰ আৰু মন ঠিক কৰিবৰ কাৰণে যোগাসনটো খুব ইম্পৰ্টেণ্ট আৰু মই ভাবোঁ যে স্কুল বা মহাবিদ্যালয়বিলাকত এইটো কম্পালচৰি কৰি দিয়াটো অতি প্ৰয়োজন হৈছে মই ভাবোঁ তেতিয়া
বহুতখিনি আজি আমাৰ বহুত চিকিৎসালয় গঢ় লৈ উঠিছে, ভাল কথা, খুবেই দৰকাৰ, সুচিকিৎসা পাব লাগিব। কিন্তু এইটো যদি কৰা যায় তেতিয়াহ'লে মই যুৱ প্ৰজন্মৰ আজিকালি যিবিলাক নতুন নতুন নিচাৰ প্ৰতি আকৰ্ষিত হয় বা তেনেকুৱা বহুতখিনি বেয়া কাম মই ভাবোঁ যে নোহোৱা হ'ব। যোগাসনে মন আৰু শৰীৰ দুইটাই নিয়ন্ত্ৰণ কৰে। এইটো খুব গুৰুত্ব দিব লাগে। আৰু চৰকাৰখনে আমাৰ খেলা ধূলাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে, মাননীয় মুখ্যমন্ত্ৰীও এতিয়া যথেষ্ট গুৰুত্ব দিছে। মই ভাবোঁ যে যোগাটোত যদি দিয়া যায়, সৰুৰে পৰাই তেনেকৈ যদি প্ৰস্তুত কৰি তোলা যায়, তেতিয়া, কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে কি কৰে মই দেখিছোঁ যে সেইদিন নাই, আমি ভাল পোৱা কথাবোৰ তেওঁলোকে ভাল নাপায়, শুৱে বহুত দেৰিকে, লেট নাইট, উঠে দেৰিকে, খোৱা বোৱাৰ টেষ্টটো বেলেগ, জাংক ফুডবিলাক খাই ভাল পায়, যিবিলাক হাই কলেষ্ট্ৰল ফুডবিলাক খায়, যিবিলাক আমি খাইছিলোঁ গাঁৱত, কচু, ঢেকীয়া, মানিমুনি, তুলসী, মানে এইবিলাক আমলখি এইবিলাকতো নাইকিয়া হৈ গৈছে নহয়। মই এতিয়া আজি বজাৰত মই নিজে গৈ পেলাই মই চিৰিয়াল আনিছোঁ, চিৰিয়াল কিনি পেলাই মই নিজে চিৰিয়াল আনিছোঁ। তাৰপিছতে এফুটীয়া নহৰু কিনি আছোঁ। আপুনি বোলে নহৰু বোলে পুৰা গোটেইটো নহৰু খাই দিছে? মানে মই খাওঁ, ৰেগুলাৰ মই নহৰু খাওঁ। গতিকে তথাপিও কাৰণ বেয়া বস্তুবিলাকো খাওঁ নহয়, এই ধৰক ইটো সিটোকে, সেইকাৰণেতো চব খাই মেলি আৰু পৰিশ্ৰমো বহুত বেছি। বিহুৰ সময়ত আপুনি বিহু গায়, কাৰণ আমি হুঁচৰি গাওঁ, আগতে সৰুৰ পৰা। ভাল ঢোল বজাই বুলি কয়। ইমান ভাল নবজাওঁ, চব কিবা কিবি কৰি থাকোঁ, ভাল এটাতো নহয়, কিন্তু কৰোঁ আৰু ভাল লগা কাম। আমি শেষৰ পৰ্যায়ত আহিছোঁ অতুল দা। খালি শেষ প্ৰশ্নটোৱে মই কৰিব খুজিছোঁ, আপোনালোকে দুজন মুখ্যমন্ত্ৰীৰ লগত আপুনি চৰকাৰ গঠন কৰিলে, আপুনি সহযোগী হিচাপে। আগৰ মুখ্যমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী আপুনি পাৰ্থক্যটো কি দেখে? চাওক, ৰাজনীতিত মনত পৰা দিনৰ পৰাই আমি ৰাজনীতিটো দেখি আহিছে। আৰু মই সৰুকালতে মই স্কুলত থাকোঁতেই মই অকণিৰ মহাভাৰত, অকণিৰ ৰামায়ণ এইবিলাক খুব পঢ়িছিলোঁ, আৰু যিহেতু পঢ়ি ৰামায়ণ মহাভাৰতৰ কাহিনীবিলাক শুনাইছিলে, সেইকাৰণে তেনেকুৱা ডাঙৰ কিবা বীৰ হ'ব মন যায়, তেনেকুৱা মনৰ পৰা ভয় শংকা এইবিলাক হয়তো সেইবিলাকৰ কাৰণে নাই। তাৰমানে যিকোনো পৰিস্থিতিৰ প্ৰতি মুখামুখি হোৱাত মোৰ অকণো অসুবিধা নহয়। আৰু বহুত টাফ টাইম পাৰ কৰিছোঁ, আপোনালোকে জানে, জিকিছোঁ, হাৰিছোঁ, বেয়া দিন আহিছে, ভাল দিন আহিছে, আৰু মই খুব বেছি একো আশাও নকৰোঁ, জাষ্ট খালি মানুহক সেৱা কৰিব পৰাকৈ সকলো ফালৰ পৰা সক্ষম হৈ থাকিব লাগে। স্বাস্থ্য পাতি, মন চব ঠিক থাকিলে যাতে মানুহৰ কাৰণে জীয়াই থকা দিনকেইটা কিবা কৰিব পাৰোঁ। এইটো তাত কোনো নিসংকোচে মই তেনেকৈ কথাখিনি ভাবোঁ। এতিয়াতো চাওক, বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতি 24/7 অতি গতিশীল, খুব ডাইনেমিক মুখ্যমন্ত্ৰী। তেওঁৰ নেতৃত্বত কাম কৰি যথেষ্ট ভাল পাইছোঁ, আৰু মই ভাবোঁ যে বহুত শিকিবলগীয়া আছে। বয়সত তেওঁ আমাতকৈ জুনিয়ৰ, যথেষ্ট জুনিয়ৰ, কিন্তু শিকিবলগীয়া বহুতখিনি আছে। আৰু মই ভাবোঁ যে অসমত বা আমাৰ দেশতে তেনে ৰাজনীতি কম ওলাব, যি 24/7 সঁচা অৰ্থত কাম কৰাৰ এটা মন আছে, পলিটিকেল উইলটো আছে, প্ৰচণ্ড ইচ্ছা শক্তি, দূৰদৰ্শী। মই ভাবোঁ যে তেখেতৰ নেতৃত্ব সবল আৰু সফল নেতৃত্ব। হয়, এইখিনিয়ে আছিলে অতুল দাৰ লগত আমাৰ আজিৰ কথোপকথন। আচলতে অতুল বৰা ডাঙৰীয়াৰ লগত যদি কথা পাতে বা কথা শুনে, কথা পাতি থাকিবৰ মন যাব, শুনি থাকিবৰ মন যাব। বহুত কাহিনী, বহুত তেখেতৰ অভিজ্ঞতাও বহুত বেছি। আৰু এতিয়াৰ সময়ত চৰকাৰখনত যিমানখিনি ৰাজনৈতিক নেতা আছে বা এতিয়াৰ সময়ৰ ছাত্ৰ সংগঠনৰ নেতা আছে, সকলোবোৰ তেওঁ দেখি শুনি সকলো আহিছে, আৰু তেখেতৰ সেইমতে অভিজ্ঞতাও হৈছে। আৰু দুয়োটা কাৰ্যকালতে এটা সবল এটা নেতৃত্ব দিবৰ কাৰণে তেওঁ সক্ষমো হৈছে, আমি দেখিছোঁ। আৰু যিকেইটা বিভাগত তেওঁ কাম কৰি আছে, সেই বিভাগকেইটাইও এটা গতি লৈছে বুলি আমি দেখিবলৈ পাইছোঁ। অতুল বৰা ডাঙৰীয়া, আপোনাক আমাৰ ৰেডিঅ' মঞ্জাইৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ। আৰু পৰৱৰ্তী সময়ত হয়তো আপোনাক আকৌ কেতিয়াবা আমি লগ পাম। নিশ্চয়। হয়, আৰু ময়ো আপোনালোকে নতুনকৈ আৰম্ভ কৰিছে মঞ্জাই
যিটো ৰেডিঅ' হয় এপবেছ ৰেডিঅ' আৰম্ভ হয়, কৰিছে হয়। মোৰ শুভেচ্ছা আছে খুব ভাল কৰিছে ৰাইজৰ মনৰ কথাবোৰ পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আপোনালোকে পঠিয়াই দিয়ক ইয়াৰ জৰিয়তে শুভেচ্ছা আছে ধন্যবাদ বহুত ধন্যবাদ অতুল দা বহুত ধন্যবাদ এয়া আছিল শুনা শুনা সভাখনত আমাৰ অতিথি শ্ৰীযুত অতুল বৰা ডাঙৰীয়া শুনি থাকিব ৰেডিঅ' মন যায় অসমৰ আৱেগ শুন হে ৰাজন শুন প্ৰজা